19 ছেপ্টেম্বৰ 2025 আমাৰ গোটেই অসমবাসীৰ কাৰণে এটা অভিশপ্ত দিন আৰু সেই 19 ছেপ্টেম্বৰৰ পৰা মোটামুটি 3-4 মাহ কণ্টিনিউৱাছলি সামাজিক মাধ্যম মানে ইউটিউব হওক ফেচবুক হওক মানে ইনষ্টাগ্ৰাম হওক একো খুলিব নোৱাৰোঁ খালি এটাই কথা জাষ্টিছ ফৰ জুবিন দাক ন্যায় দিব লাগে বাছ আৰু তেতিয়া মনটো ভাল লাগিছিল যে হয় অসমীয়া হয় আমি অসমৰ মানুহে জুবিন দাক ইমানেই বেছি ভাল পাওঁ যে কেইদিনমানৰ কাৰণে সঁচাকৈ নিজকে গৌৰৱ অনুভৱ কৰিলোঁ যে কোনো হিন্দু মুছলিম খ্ৰীষ্টান বুলি কোনো কথা নাই সকলোৱে খালি একগোট হৈ জুবিন দাৰ ন্যায় বিচাৰি আছিল যিটো অত্যন্ত সুখী হৈছিলোঁ কিন্তু তাৰ পিছত কি হ'ল 3-4 মাহ হৈ যোৱাৰ পিছত আজি মানে এনেকুৱা লাগিছে যে জুবিন দা মানে জাষ্ট এটা হেৰি হৈ গ'ল মানে নাজানো মানুহবিলাকে পাহৰি গ'ল আজি যে ন্যায় বিচাৰিব লাগে যোৱাকালি যে জুবিন দাৰ ছমহীয়া গ'ল যিটো আমাৰ গাঁৱত 6 মাহিলী বুলি কয় মানুহ ঢুকোৱাৰ পিছত যিটো 6 মাহিলী পাতে যোৱাকালি জুবিন দাৰ 6 মাহ হৈ গ'ল কিন্তু তাৰ পিছতো আজিলৈকে আমি ন্যায় নাপালোঁ আৰু তাৰ পিছত কিছুমানে কয় যে কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে কিয় মাত মাতা নাই ডাঙৰ কণ্টেণ্ট ক্ৰিয়েটৰবিলাকে কিয় মাত মাতা নাই কিন্তু আপোনালোকে এটা কথা কওকচোন সকলো মানুহৰে সেই কণ্টেণ্ট ক্ৰিয়েটৰে হওক বা কিবা সৰু সুৰা জবে কৰক যি নকৰক সকলো মানুহৰে এটা পৰিয়াল আছে এটা পৰিয়ালৰ দায়িত্ব আছে যদি মাত মাতাৰ পিছত জেলতে যাব লাগে আপোনালোকে কওকচোন কোনোবাই মাত মাতিবনে কিন্তু তাৰ পিছতো সৰু সুৰাকৈ হ'লেও আমি মাত মাতি গৈ আছোঁ আৰু এতিয়া এনেকুৱা লাগিছে যে মানুহে নাজানো কিহৰ কাৰণে এই টপিকটোৰ পৰা দূৰত গৈছে অকল মানে ক'লে বেয়া হয় মানে পলিটিচিয়ানবিলাকতকৈ আমাৰ নৰ্মেল মানুহখিনিয়ে পলিটিক্সত বেছি গুৰুত্ব দি আছে গতিকে এনেকুৱা নকৰিব জুবিন দা আমাৰ হিয়াৰ আমঠু গতিকে আমাৰ জুবিন দাৰ কাৰণে মৰম কেতিয়াও শেষ হ'ব নোৱাৰে এই 3 মাহ 4 মাহ 5 মাহলৈকে মৰম থাকিব গোটেই জীৱনটো থাকিব আজি আপোনালোকে মোৰ ঘৰত আহিলে দেখা হ'ব যে মোৰ দেউতা ঢুকাইছে কিন্তু দেউতা ঢুকোৱাৰ পিছত যেনেকৈ দেউতাৰ ফটোখন বান্ধাই কিনে ধুনীয়াকৈ ৰাখিছোঁ জুবিন দাৰ ফটোখনো একজেক্টলি সেনেকৈ ৰাখিছোঁ আৰু জানে আপোনালোকে যিখিনি স্পেচিয়েল মানুহ থাকে লাইফত মা দেউতা বা ককা বা যাৰ মানে লাইফত স্পেচিয়েল মানুহখিনিৰ ফটোখিনি এনেকৈ ৰখা হয় গতিকে নোৱাৰোঁ আমি পাহৰিবৰ কাৰণে জুবিন দাই ন্যায় পোৱা নাই এতিয়ালৈকে ৰাজনীতিবিদ যিবিলাক আছে তেওঁলোকে ৰাজনীতিৰ মাথা মাৰিব আমি সময়ত ভোটটোহে দিব লাগে আমি বিবেচনা কৰিম যে কোনে ভাল কাম কৰিছে কোনে বেয়া কাম কৰিছে গতিকে সেই হিচাপত বিবেচনা কৰি আমাক ভগৱানে এটা মাথা দিছে বিবেচনা কৰি আমি ভোটটো দিম কিন্তু এনি টাইম বাকী কথা মাথা মাৰি নাথাকিব ঠিক আছে চবেই নিজৰ কামত ব্যস্ত আছে ডেফিনেটলি থাকিব কিন্তু তাৰে মাজতো জুবিন দাৰ কাৰণে অকণমান মাতক ভৰিত ধৰিছোঁ আপোনালোকৰ মানে কেনেকৈ পাহৰি যাব পাৰে আপোনালোকে দুদিনমানটো একেবাৰে মানে জাষ্টিছ ফৰ জুবিন দাক জাষ্টিছ মানে দিনে ৰাতি তাকে কৰি আছিল কিন্তু আজি আপোনালোকে কেনেকৈ পাহৰি গ'ল গতিকে পাহৰি নাযাব জুবিন দা কেতিয়াও পাহৰি যাব পৰা মানে বুজি পাইছেনে জুবিন দা কেতিয়াও পাহৰি যাব পৰা বস্তু নহয় জুবিন দা সদায় আমাৰ ইয়াত থাকিব গতিকে আমি ন্যায় দিব লাগিব জুবিন দাক আমি চৰকাৰক অনুৰোধ কৰিব লাগিব গতিকে এই মানে বুজি পাইছে আৰু মোৰ ইমান মানে শব্দ নাই এতিয়া ক'বৰ কাৰণে জয় অসম জয় জুবিন দা জাষ্টিছ ফৰ জুবিন দা